তো আজিৰ পৰা আমাৰ মাটিমাহ তোলা প্ৰথম যাত্ৰা এফালে বা আৰু নব একেবাৰে লাষ্টত আছে আকৰিবাই। তো আমি মাটিমাহ তুলিবলৈ যাত্ৰা আৰম্ভ কৰিছোঁ আজিৰ পৰা। আৰু মাটিমাহ ঘৰৰ পৰা অকণমান দূৰণিত আছে, একেবাৰে ধনশিৰি নদী কিনাৰৰ ওচৰত। এফালে ৰদ দিছে, তুলিও ভালে লাগিছে, অকণমান কেঁচা হৈ আছে যদিও। আৰু সময়ো 11টা বাজিলে। এফালে ভণ্টিয়ে চাহ লৈ আহিলে, তো আমি চাহ তাহ খাই কৰি আকৌ ইফালে ৰবাব টেঙা লৈ আহিছিলোঁ। আৰু পথাৰত এইবোৰ খাই ইমান ভাল লাগে। তো ভণ্টিয়ে নিমখ জলকীয়া দি ইমান ধুনীয়াকৈ সানি লৈছে আৰু চবকে দি লৈছে, আৰু খাই ইমান টেষ্টি লাগিছে। পথাৰত এইবোৰ খাই বহুত ভাল লাগে। তো আমি চাহ খাই আকৌ মাটিমাহ উঘালিবলৈ আৰম্ভ কৰিলোঁ। ইফালে মই ভিডিঅ'টো চবকে দেখুওৱা নাই, পিছে দেৰি হ'ব বুলি। ময়ো 1:30 বাজিলে, আজি ভাত খোৱাটো অকণমান দেৰি হ'ল। তো এফালে আকৰিবাক মাতিছোঁ, অহা নাই ভাত খাবলৈ, যা বুলি কৈ আছে। এফালে বায়ে চবলৈ ভাত বাঢ়িলেই। তো নবৈ ইমান ধুনীয়াকৈ মৌচুমী টেঙা চবলৈ ভাগ কৰিছে। ভণ্টিও আহিছে, ভণ্টি ভাত নাখায় বোলে। তো এফালে বায়ে ভাত বাঢ়িবলৈ আৰম্ভ কৰিলে। তো খানা খাই কৰি অকণমান জিৰালোঁ আৰু চবে নিজৰ কামত ব্যস্ত। তো আকৌ আহি আমি তুলিবলৈ আৰম্ভ কৰিছোঁ। বেলিও ডুবিলে আৰু ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। বাই।